হাতীগাঁৱৰ নদবমা হাউচফেডত নিশা সংঘটিত হয় অঘটন নিৰ্মীয়মান তৃতীয় মহলাৰ অট্টালিকাৰ দেৱাল খহি মৃত্যু হয় 7 বছৰীয়া এটি শিশুটিৰ নাম হাছিদ আখতাৰ আহমেদ শাহনাজ আলম নামৰ এজন লোকে নিৰ্মাণ কৰিছিল অট্টালিকাটো দেৱালত দিয়া নাছিল খুঁটা প্ৰথম শ্ৰেণীত অধ্যয়নৰত আছিল এই শিশুটি আৰু পিতৃয়ে ঘটনা সন্দৰ্ভত হাতীগাঁও থানাত দাখিল কৰিছে এজাহাৰ আমি পুনৰবাৰ জনাইছো এক কৰুণ ঘটনা সংঘটিত হৈছে হাতীগাঁৱৰ নদবমাত নিৰ্মীয়মান তৃতীয় মহলাৰ অট্টালিকাৰ দেৱাল খহি মৃত্যু এটি 7 বছৰীয়া কণমানি শিশুটিৰ নাম হাছিদ আখতাৰ আহমেদ শাহনাজ আলম নামৰ এজন লোকে নিৰ্মাণ কৰিছিল এই অট্টালিকাটো আৰু দেৱালত কোনো খুঁটা দিয়া হোৱা নাছিল ব্লুবেল স্কুলৰ প্ৰথম শ্ৰেণীত অধ্যয়নৰত আছিল এই কণমানিটি ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত শিশুটি পিতৃয়ে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে আৰু এই ঘটনাই সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পেলাইছে দেৱাল খহি মৃত্যু খাবতি লৈছে এটি কণমানিয়ে আৰু এই ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে ফোনত সংযুক্ত হৈছো আমাৰ সাংবাদিক ধৰ্মেন্দ্ৰ কলিতাৰ সৈতে ধৰ্মেন্দ্ৰ এক কৰুণ ঘটনা হাতীগাঁৱৰ নদবমাত সংঘটিত হৈছে ঘটনা দেৱাল খহি এটি শিশুৰ মৃত্যু হৈছে আৰু বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে যে যিটো অট্টালিকা নিৰ্মাণ কৰা হৈছিল সেই অট্টালিকাটো দেৱালত কোনো ধৰণৰ খুঁটা দিয়া হোৱা নাছিল এনে ধৰণৰ অভিযোগ উত্থাপন হৈছে কি তথ্য আছে আপোনাৰ হাতত সংঘামিত এই মুহূৰ্তত ক'ব লাগিব যোৱাকালি যিটো ভয়াৱহ ঘটনা সংঘটিত হৈছিলে হাতীগাঁও হাউচফেডৰ নদবমাৰ ওচৰত আৰু সেই যিটো অট্টালিকাৰ কথা কোৱা হৈছে যিজন শাহনাজ আলম নামৰ লোকজন ইতিমধ্যে পলাতক আছে যোৱাকালি ইতিমধ্যে যিগৰাকী তেওঁৰ পিতৃ এই পিতৃ কাজিমুদ্দিনে ইতিমধ্যে হাতীগাঁও থানাত এখন এফআইআৰ দাখিল কৰিছে আৰু যি স্থানীয় লোক আছে তেওঁলোকে আজি দিনৰ ভাগত স্থানীয় লোকে ইতিমধ্যে নিজাববীয়া স্থানীয় ৰাইজৰ তৰফৰ পৰা এখন এফআইআৰ দাখিল কৰিব কিয়নো যিসমূহ নীতি নিয়ম থাকিব লাগে এটা অট্টালিকা বনাওঁতে সেই অট্টালিকা বনাওঁতে তেওঁলোকৰ তেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনা বা নীতি নিয়ম দেখিবলৈ পোৱা যোৱা নাছিলে কিয়নো তাৰ যি ধৰণৰ যিসমূহ বাউণ্ডাৰী ৱালৰ পৰা যি 5 ফুট দূৰত তেওঁৰ ঘৰ সাজিব লাগে তেনেকুৱা তেওঁ কোনো কাম কৰা নাছিল এখন ৱালৰ লগতে তেওঁ যি বাউণ্ডাৰী ৱালৰ লগতে তেওঁ সেই অট্টালিকাটো নিৰ্মাণ কৰিছিলে যাৰ ফলত যোৱাকালি এক কৰুণ ঘটনা সংঘটিত হৈছিলে ওপৰত তেওঁ যি অট্টালিকা যি তৃতীয় মহলাৰ যিখন ৱাল সেই ৱালখন খহি আহি পেলাই তলত খেলি থকা এটি শিশুৰ গাত পৰি যায় আৰু শিশুটি বৰ্তমান তাতে নিহত হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে আৰু এটা কথা ক'বলৈ আজি মনোৰত্বৰ পৰীক্ষাৰ বাবে ইতিমধ্যে শিশুটিক মনোৰত্বৰ পৰা পৰীক্ষা কৰা হ'ব আৰু তাৰ বাবে ইতিমধ্যে তেওঁৰ পিতৃ মাতৃ সেই স্থানত মেডিকেলত গৈ উপস্থিত হৈছে আৰু এটা কথা ক'ব লাগিব হাতীগাঁও থানাত যিখন এফআইআৰ দিছে পিতৃয়ে ক্ষতিপূৰণৰ বাবে তাৰ সমান্তৰালকৈ ৰাইজ হাতীগাঁৱৰ যি স্থানীয় ৰাইজ আছে তেওঁলোকেও আজি এখন এফআইআৰ দাখিল কৰিব যিজন শাহনাজ আলম তেওঁ বিহাৰৰ লোক আছিলে আৰু সেই বিহাৰৰ লোকজন বৰ্তমান পলাতক আৰু তেওঁ চাবলৈ দিয়া তেওঁৰ যি চোৱা চিতাৰ কাৰণে যিজন তেওঁ কেয়াৰটেকাৰ ৰাখিছিলে তেওঁ বৰ্তমান পলাতক কিয়নো স্থানীয় ৰাইজৰ যোৱাকালি যথেষ্ট উত্তেজিত হৈ পৰিছিলে আৰু সেইবাবে তেওঁৰ যি কেয়াৰটেকাৰজনো বৰ্তমান পলাতক বুলি ইতিমধ্যে জানিব পৰা গৈছে হাতীগাঁও আৰক্ষীৰ সূক্ষ্ম তদন্তৰ ওপৰত গোটেই ঘটনা তদন্ত কৰি আচলতে শিশুটিক ক্ষতিপূৰণৰ লগতে কেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লয় সময়ত হ'ব সেয়া লক্ষণীয়